আৰু সদিনৰ আৰক্ষী জিম্মালৈ আলফা স্বাধীন নিকমেন অসীম অধিকাৰী ৰূপজ্যোতি দাস মুনুৰফে মিথুন দেৱনাথক 3 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তিনিওজনকে 10 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে। কামৰূপ মহানগৰ চিজেএম আদালতত হাজিৰ কৰোৱা হৈছিল 3 অভিযুক্তক। মানে আপোনাৰ এইটো আসলতে আপোনাৰ জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই 18/2/2023 তাৰিখে এটা নিজাববীয়াকৈ গোচৰ এটা ৰুজু কৰিছিলে তেওঁৰ ইনফৰমেশ্যন পোৱা মতে। আৰু সেইমতে তেওঁ খবৰ পাইছিলে যে অসীম অধিকাৰী নামৰ পাণ্ডু মালিগাঁও অঞ্চলৰ এজন যুৱকে আলফাৰ নিষিদ্ধ ঘোষিত আলফা সংগঠনৰ লিংকমেন হিচাপে ব্যৱহাৰ কৰি থকা বুলি কাম কৰি থকা বুলি খবৰ পাইছিলে। তাৰে ভিত্তিতে তেওঁ অসীম অধিকাৰীক পৰৱৰ্তী সময়ত এৰেষ্ট কৰিছিলে। আৰু সেই গোচৰটো জালুকবাৰী থানাৰ 740/2023 হিচাপে এইটো ৰেজিষ্টাৰ হৈছে। আৰু পৰৱৰ্তী সময়ত সেই আপোনাৰ গোচৰতে আমাৰ জালুকবাৰী অঞ্চলৰে মন দেৱনাথ ওৰফে মিথুন দেৱনাথ আৰু ৰূপজ্যোতি দাস নামৰ দুজন ল'ৰাক কৰায়ত্ব কৰা হৈছে। আৰু দুজনকে কৰায়ত্ব কৰাৰ কাৰণটো হ'ল যে অসীম অধিকাৰীৰ এটা বহুদিনীয়া পুৰণীয়া এটা পিষ্টল আছিলে। সেই পিষ্টলটো তেওঁৰ অঞ্চলৰে বেলেগ এঘৰ মানুহৰ তাত লুকাই থোৱা বুলি গম পাইছিলে। আৰু সেই ল'ৰাটো ৰূপজ্যোতি দাস আছিলে আৰু মিথুন দেৱনাথ। ৰূপজ্যোতি দাসে মিথুন দেৱনাথৰ আজি তেওঁলোকৰ বিৰুদ্ধে আমাৰ জালুকবাৰী থানাত 740/2023 আণ্ডাৰ ছেকশ্যন 120B 121 121A 34 IPCত গোচৰ ৰুজু হৈছে। আৰু আনলফুল এক্টিভিটিছৰ আপোনাৰ 10 আৰু 13 ছেকশ্যন ইয়াতে আপোনাৰ এড কৰা হৈছে। পৰৱৰ্তী সময়ত আজি আমাৰ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে অফিচাৰে আকৌ আপোনাৰ ইয়াতে আপোনাৰ নতুনকৈ প্ৰেয়াৰ দিছে দি আপোনাৰ ইয়াতে আৰ্মছ এক্ট আপোনাৰ এড কৰিছে। ছেকশ্যন 25(1)A আৰু 29 আৰ্মছ এক্ট ইয়াতে আপোনাৰ সংযোগ কৰিছে। আৰু আমাৰ ইনভেষ্টিগেটিং অফিচাৰে তেওঁলোকক 10 দিনৰ জিম্মাত বিচাৰিছিলে। আমাৰ মহামান্য বিচাৰপতিয়ে ইয়াতে আমাৰ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ SGM 2 আদালতে গোটেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি আপোনাৰ ঘটনাৰ যিটো আপোনাৰ গভীৰতা তালৈকে চাই তেওঁলোকে আমাৰ অসীম দেৱনাথক 10 দিনৰ পৰিৱৰ্তে 6 দিনৰ জিম্মাত দিছে, পুলিচৰ কাষ্টডিত দিছে। আৰু লগতে মন দেৱনাথ ওৰফে মিথুন দেৱনাথ আৰু ৰূপজ্যোতি দাসক 3 দিনকৈ পুলিচৰ কাষ্টডিত দিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।